গোটেই দিনটো আপোনাৰ কেনেকৈ যাব সেয়া ডিপেণ্ড কৰিব আপুনি ৰাতিপুৱা শুই উঠি কি খাইছে তাৰ ওপৰত। বহুত মানুহে দিনটোৰ আৰম্ভণি ভুল ধৰণে কৰে। দিনটোৰ আৰম্ভণি যদি আমাৰ ভুল ধৰণে হয় আমি ক'তো মন লগাব নোৱাৰোঁ। এলাহ ভাৱ, প্ৰডাক্টিভিটি কম, মুড ছুইং, এনেকুৱা বহুত কথা নিৰ্ভৰ কৰে আপুনি ৰাতিপুৱা মানে খালী পেটত আপুনি কি খাইছে। আজি আমি ডিছকাছ কৰিম ৰাতিপুৱা শুই উঠি খালী পেটত আপুনি কি খাব আৰু কি এভইড কৰিব, কি নাখাব, আৰু কেইটামান খুব ভাল আহাৰ যিকেইটা ৰাতিপুৱা খালে বা তাৰে যিকোনো এটা বা দুটা ল'ব পাৰে দিনটোৰ কাৰণে ফুল এনাৰ্জেটিক হৈ থাকিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব, বহুত কথা আপোনালোকৰ ক্লিয়াৰ হৈ যাব। ৰাতি যেতিয়া আপুনি শুৱে সেই 7 বা 8 ঘণ্টা তাৰমানে আপুনি উপবাসে আছে। এনেকুৱাত আমাৰ শৰীৰটো ডিহাইড্ৰেটেড হৈ থাকে। আমাৰ শৰীৰক তেতিয়া পানীৰ দৰকাৰ হয়। ফাৰ্ষ্ট ড্ৰিংক উঠিয়ে যি পানীয় আপুনি ল'ব সেয়াই আপোনাৰ টক্সিন উলিয়াব লাগে, কিডনি ফাংচনক ছাপোৰ্ট কৰিব লাগে আৰু শৰীৰটো হাইড্ৰেট কৰিব লাগে। আমাৰ পাকস্থলী ৰাতিপুৱা খুব চেঞ্চিটিভ হৈ থাকে, গতিকে প্ৰথম যি পানীয় ল'ব সি আপোনাৰ পাকস্থলীৰ এচিডক বেলেঞ্চ কৰিব, পাকস্থলীৰ বেক্টেৰিয়া আৰু ডাইজেশ্যন ঠিক কৰিব, ব্লাড ছুগাৰ, মেটাবলিজম এইবিলাকতো খুব ভাল কাম কৰিব। সকলোতকৈ বেয়া পানীয় কি যিটো আপুনি খালী পেটত খাব নালাগে? 1 নম্বৰত আহিব চাহ, গাখীৰ চাহ, ৰঙা চাহ,